মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি মই তোমালোকক ক্লাছ 8ৰ লেচন 2 মাই নেটিভ লেণ্ড নামৰ কবিতাটোৰ অসমীয়া ভাঙনি কৰিবলৈ আগবাঢ়িছোঁ। মাই নেটিভ লেণ্ড মানে মোৰ জন্মভূমি। হি আস্কড মি দ্য অল্ড মেন বাই দ্য ষ্ট্ৰীট, ৰাস্তাৰ কাষৰ বুঢ়া মানুহজনে মোক সুধিলে। ব্লাইণ্ড লনলি এণ্ড প'ৰাৰ দেন মি, অন্ধ অকলশৰীয়া আৰু মোতকৈ দুখীয়া। টেল মি হোৱাট মাই লেণ্ড ইজ লাইক, মোৰ মাটি কেনেকুৱা কোৱাচোন। মানে এই তিনিটা লাইনৰ পৰা ফাৰ্ষ্ট ষ্টেঞ্জাটোত কি কৈছে বাৰু? হি আস্কড মি দ্য অল্ড মেন বাই দ্য ষ্ট্ৰীট, ব্লাইণ্ড লনলি এণ্ড প'ৰাৰ দেন মি, টেল মি হোৱাট মাই লেণ্ড ইজ লাইক। সেই বুঢ়া অকলশৰীয়া দুখীয়া মানুহজনে ৰাস্তাৰ কাষেৰে গৈ থাকোঁতে মোক সুধিলে যে মোৰ মাটি কেনেকুৱা কোৱাচোন, মানে মোৰ জন্মভূমিখন কেনেকুৱা। সেই বুঢ়া মানুহজনে জানিব বিচাৰিছে যে তেওঁৰ জন্মভূমিখননো কেনেকুৱা। তেওঁ যিহেতু চকুৰে নেদেখে, সেইকাৰণে তেওঁ জন্মভূমিখননো কেনেকুৱা বেলেগৰ দৃষ্টিত তেওঁ জানিবলৈ বিচাৰিছে, তেওঁ উপলব্ধিহে কৰিব মুঠো। ব্ৰেথ ককা, আই ছেড ব্ৰেথ ডিপ, উশাহ লোৱা ককা, মই ক'লোঁ গভীৰ উশাহ লোৱা। দ্য ৱাৰ্ম এয়াৰ ডেট ৰিমাইণ্ডছ ইউ অফ ইয়ৰ চাইল্ডহুড ফ্ৰেণ্ডছ, শৈশৱৰ লগৰীয়াৰ কথা তোমাক মনত পেলাই দিয়া সেই উমাল বতাহজাক। ইজ হোৱাট ইয়ৰ লেণ্ড ইজ লাইক, তোমাৰ ঠাইখনৰ দৰে নহয়নে? কবিয়ে ককাক গভীৰভাৱে উশাহ ল'বলৈ দিছে আৰু সেই উশাহ লওঁতে উমাল বতাহজাকে কবিক শৈশৱৰ লগৰীয়াৰ কথা মনত পেলাই দিব বুলি কৈছে। আৰু সেইটো হয়নে নহয় তেওঁক সুধিছে, তোমাৰ ঠাইখনৰ দৰে হয়নে নহয় সুধিছে। দ্য কুল ব্ৰিজ অন ইয়ৰ ফেচ দিছ মৰ্ণ, আজি ৰাতিপুৱা মুখত লগা চেঁচা বতাহজাক। আফটাৰ লাষ্ট নাইটছ এণ্ডলেছ থাণ্ডাৰ এণ্ড ৰেইন, যোৱা নিশাৰ ধাৰাসাৰ বৰষুণ আৰু ব্ৰজপাতৰ পিছত। ইজ দ্য পিচফুল ব্ৰেথ অফ ইয়ৰ লেণ্ড, তোমাৰ মাটিৰ শান্ত নিশ্বাস। ইয়াৰ পৰা আমি কি বুজিলোঁ যে যোৱা নিশা ধাৰাসাৰ বৰষুণ আৰু ব্ৰজপাতৰ পিছত আজি ৰাতিপুৱা মুখত যি চেঁচা বতাহ লাগিছে সেয়া তোমাৰ মাটিৰ যেন শান্ত নিশ্বাস। মানে তোমাৰ যোৱা নিশা সেই ধাৰাসাৰ বৰষুণ আৰু ব্ৰজপাতৰ পিছত তোমাৰ মুখত যি এটা বতাহ আহিছে কোমল মৃদু, সেই বতাহটো যেন শান্ত এটা প্ৰকৃতি, এটা শান্তময় পৰিৱেশ বুজাবৰ কাৰণে এই বাক্যশাৰী ব্যৱহাৰ কৰিছে। দ্য কণ্টেণ্টেড গাৰ্গলিং অফ ডেট লিটল বেবী, সেই সৰু কেঁচুৱাটোৰ সন্তুষ্টিৰ কলকলনি। টাইড টু হাৰ মাদাৰ্ছ ষ্টাৰ্ডি বেক, মাকৰ মজবুত পিঠিত বান্ধি থোৱা। ইজ দ্য ছইল অফ হুইচ ইয়ৰ লেণ্ড ইজ মেড, আপোনাৰ ভূমি যি মাটিৰে গঠিত, আপোনাৰ জন্মভূমিখন যি মাটিৰে গঠিত বুজাইছে ইয়াত। মাকে পিঠিত মজবুত কৰি বান্ধি থোৱা সেই সৰু কেঁচুৱাটোৱে যি সন্তুষ্টিত কলকলাই আছে আৰু সেই সন্তুষ্টি কলকলনি আপোনাৰ জন্মভূমিৰ মাটিতেই হৈছে, আপোনাৰ জন্মভূমিতেই হৈছে, সেইখনেই আপোনাৰ জন্মভূমি। দ্য কোৰাছ অফ দ্য কুকো এণ্ড স্পেৰোজ, কুলি আৰু ঘনচিৰিকাৰ সমবেত মাত। এজ দে প্লে এৰাউণ্ড দ্য টি টপছ নিয়েৰ, যেতিয়া সিহঁতে গছৰ আগত খেলি থাকে। ইজ হোৱাট শ্বেপছ ইয়ৰ নেটিভ লেণ্ড, আপোনাৰ স্বদেশক কিহে গঢ় দিয়ে। যেতিয়া গছৰ আগত পৰি কুলি আৰু ঘনচিৰিকাই একেলগে গীত গাই থাকে, তেতিয়া তাৰ সেই সুন্দৰ পৰিৱেশটোৱে আপোনাৰ স্বদেশখনৰ এটা ধুনীয়া ৰূপ দিয়ে বুলি ইয়াত কবিয়ে ক'বলৈ বিচাৰিছে। ডিষ্টেণ্ট ৰোল অফ দ্য বিহু ঢোল, দূৰণিৰ পৰা ভাঙি অহা বিহু ঢোলৰ শব্দ। দ্য পেপা এণ্ড গগনা মাই নেইবাৰ্ছ প্লে, মোৰ চুবুৰীয়াই বজোৱা পেপা আৰু গগনা। দ্য হেডি এৰোমা অফ দ্য পিঠা এণ্ড লাৰু, পিঠা আৰু লাৰুৰ মতলীয়া কৰা সুবাস। চাউণ্ড অফ দ্য ইভিনিং প্ৰেয়াৰ, সন্ধিয়াৰ প্ৰাৰ্থনাৰ মন্ত্ৰোচ্চাৰণ। ইন দ্য নামঘৰ মছজিদ চাৰ্চ, নামঘৰ মছজিদ আৰু গীৰ্জাত। দিছ মেক দ্য চৌল অফ ইয়ৰ বিলভ লেণ্ড, এইবোৰেই হৈছে তোমাৰ প্ৰিয় দেশ বা ঠাইখনৰ আত্মা। এই ষ্টেঞ্জাটোৰ পৰা কবিয়ে বুজাব বিচাৰিছে যে মোৰ চুবুৰীয়াই বজোৱা পেপা গগনা, দূৰণিৰ পৰা ভাঙি অহা ঢোলৰ শব্দ আৰু পিঠাৰ মতলীয়া গোন্ধ, লাৰুৰ গোন্ধ, সেই সন্ধিয়া নামঘৰ মছজিদ আৰু গীৰ্জাত কৰা প্ৰাৰ্থনাৰ মন্ত্ৰোচ্চাৰণ আদি সকলোবোৰেই যেন তেওঁৰ দেশখনৰ বা তেওঁৰ ঠাইখনৰ প্ৰিয় আত্মা, অৰ্থাৎ জন্মভূমিখনৰ আত্মা বুলি তেওঁ এইখিনি কথাকেই ক'বলৈ বিচাৰিছে। ধন্যবাদ ছাত্ৰ ছাত্ৰীসকল, তোমালোকক এই কবিতাটোৰ অসমীয়া ভাঙনি সম্পূৰ্ণৰূপে দিবলৈ চেষ্টা কৰিছোঁ। তোমালোকক যদি ইয়াৰ প্ৰশ্নোত্তৰ লাগে তেনেহ'লে আমাক কমেণ্ট যোগে জনাবা। থেংক ইউ।